প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোক অৱগত অসমৰ নিৰ্বাচনৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে নিৰ্বাচন আয়োগে কিছু সময় পূৰ্বে 4 বজাত যিখন সংবাদমেল দিছিলে সেই সংবাদমেলত গণেশ কুমাৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু তেওঁৰ সহযোগী কেইজনে সংবাদমেল সংবোধন কৰিলে আমি যিমান সংবাদমেল লিখিছো সকলোতকৈ সৰু এই সংবাদমেলখন যোৱা বিগত 15-20 বছৰত আৰু এইবাৰৰ নিৰ্বাচনক 5 ৰাজ্য 4 ৰাজ্যৰ 4 ৰাজ্যৰ এক কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনক খুবেই সিম্পল কে ৰখা আমি পৰিলক্ষিত কৰিলো 9 এপ্ৰিলত অসমত 126টা সমষ্টিত ভোট গ্ৰহণ আৰু মন কৰিব এইটোৱে হৈছে 126 সমষ্টিত ভোট গ্ৰহণৰ অন্তিমটো নিৰ্বাচন ইয়াৰ পিছত ডিলিমিটেশন হ'ব আৰু নেক্সট এছেম্বলি ইলেকশ্যনত সমষ্টিৰ সংখ্যা বাঢ়ি চাগৈ 160 170টা হ'বগৈ গতিকে অন্তিমটো 126টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 9 এপ্ৰিল তাৰিখে গোটেইকেইটা সমষ্টিত একেলগে ভোট গ্ৰহণ হ'ব বিগত সময়তকৈ পৃথক এইবাৰ অৰ্থাৎ যেহেতু বিগত সময়ত অসমত অশান্ত জৰ্জৰ এক পৰিৱেশ আছিলে তাৰ পৰিপ্ৰেক্ষিতত ৰিসোৰ্স মোবিলাইজেশন বা প্যাৰামিলিটাৰী ফোৰ্সেস মোবিলাইজেশন কৰাৰ বাদত বা কৰাৰ উদ্দেশ্য আগত ৰাখিবা সেই কাৰণতে তিনিটা ফেজত নিৰ্বাচন বা দুটা ফেজত কৰা হৈছিল 2021 ত তিনিটা ফেজত নিৰ্বাচন 2016 দুটা ফেজত নিৰ্বাচন হৈছিল কিন্তু 126টা সমষ্টিৰ কাৰণে এইবাৰ এটা ফেজত নিৰ্বাচন আৰু 4 মে হৈছে সেই দিনটো যিটো দিনা আমি গম পাম কোনে সেই হাঁহি মাৰিলে গতিকে এইবাৰ নিৰ্বাচন অসমত পৃথক বুলি ক'ব লাগিব ৰাইজে এবাৰ দুটা উৎসৱ উদযাপন কৰিব পাৰিব গণতন্ত্ৰৰ উৎসৱ উদযাপন কৰিব পাৰিব 9 এপ্ৰিল তাৰিখে আৰু বিহু উদযাপন কৰিব পাৰিব গতিকে বিহু উদযাপনলৈ তেওঁলোকে আজৰি হৈ পৰিব এটা উৎসৱ সমাপ্ত কৰিব দ্বিতীয়টো উৎসৱত তেওঁলোকে ভৰি দিব এইখন চাওক বাকি ৰাজ্যৰ দেখ হ'ব বিচাৰিছো অসম 9 এপ্ৰিলত সিংগল ফেজত অসমৰ নিৰ্বাচনৰ পৰিসমাপ্তি ঘটিব 2.5 কোটি লোকে 2,50,000 লাখ লোকে মতদান সাব্যস্ত কৰাৰ সুযোগ পাব তাৰ পিছত আহো কেৰালাও 9 এপ্ৰিলত অনুষ্ঠিত হ'ব কেৰালাত অসমত ভোটাৰ 2.5 কোটি কেৰালাত অসমতকৈ কিছু অধিক ভোটাৰ 3.5 কোটিৰ পৰা 4 কোটি ভোটাৰ অসমত যত 126টা সমষ্টি কেৰালাত 140টাতকৈ অধিক সমষ্টি পুডুচেৰী বন কৰিব পুডুচেৰীটো 9 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন অৰ্থাৎ কেৰালা অসম আৰু পুডুচেৰীত 9 এপ্ৰিলত নিৰ্বাচন সিংগল ফেজ তাৰ পিছত যাও তামিলনাডুটো সিংগল ফেজ ইলেকশ্যন 4 মে তাৰিখে আৰু তাৰ পিছত যাও পশ্চিমবংগত যোৱাবাৰ 8টা ফেজৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল এইবাৰ 8টা ফেজ ট্ৰাংকেট কৰি কনসাইজ কৰি দুটা ফেজলৈ হ্ৰাস কৰা হৈছে 23 আৰু 29 এপ্ৰিলত পশ্চিমবংগ দুটা ফেজৰ নিৰ্বাচন হ'ব আৰু 4 মে হৈছে গোটেই কেইখন ৰাজ্য 3-4 ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ যি ফলাফল সেই ফলাফল একেদিনে আহিব বিগত সময়টো আমি ফলাফল একেদিনে আহা পৰিলক্ষিত কৰিছিলো কোট কিমান বিধানসভা সমষ্টি আছে যিসমূহ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই পৰিসংখ্যাটো যদি দিও গোটেই 4খন ৰাজ্য আৰু এক কেন্দ্ৰীয় শাসিত অঞ্চলত 824টা সমষ্টি এছেম্বলি কনস্টিটুৱেন্সিছ তাৰে অসমত আপোনালোক সকলোৱে জানে 126টা তাৰ পিছত থাকিলে পশ্চিমবংগত সৰ্বাধিক 294 গতিকে এই পৰিসংখ্যাটোক 2 ৰে ডিভাইড কৰি এক যোগ কৰিলে আপোনালোকে মেজিক নাম্বাৰটো পাই যাব তাৰ পিছত আহো তামিলনাডুত হৈছে 234 234খন আসনৰ কাৰণে নিৰ্বাচন পুডুচেৰীত 30খন আসন সৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তাৰ পিছত কেৰালাত 140খন আসন 126খন অসম 140খন কেৰালা 30খন পুডুচেৰী 234 তামিলনাডু আৰু 294 ৱেষ্ট বেংগল গতিকে 824টা সমষ্টিৰ কাৰণে 9 এপ্ৰিল আৰু 23 আৰু 29 এপ্ৰিলত এটা পৰ্যায়ত আৰু দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 3 ৰাজ্য আৰু এক কেন্দ্ৰীয় শাসিত অঞ্চলত এটা পৰ্যায়ত আৰু পশ্চিমবংগত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ পিছত আহো গুৰুত্বপূৰ্ণ অসমৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এক কেইটামান তাৰিখলৈ যিকেইটা তাৰিখ যিসকল বিশেষকৈ যিসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এই তাৰিখকেইটা ইতিমধ্যে তেওঁলোক অৱগত হৈছে এই তাৰিখকেইটাৰ বিষয়ে এই তাৰিখকেইটাও তেওঁলোকক জনাব বিচাৰিম এই মুহূৰ্তত এই তাৰিখকেইটাও গুৰুত্বপূৰ্ণ ইতিমধ্যে আপোনালোকে গম পাইছে আজি 16 মাৰ্চ আজি অধিসূচনা জাৰি কৰা হ'ল 16 মাৰ্চত অধিসূচনা জাৰি কৰিলে 23 মাৰ্চত যিসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে মনোনয়ন সংগ্ৰহ আৰু দাখিলৰ অন্তিম তাৰিখ 24 মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব যাক স্ক্ৰুটিনি বুলি কোৱা হয় 26 মাৰ্চ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 9 এপ্ৰিল হৈছে ভোট গ্ৰহণ
আৰু 4 মে হৈছে ফলাফল গতিকে এইকেইটা তাৰিখ মনত ৰাখিব লাগিব আজি অধিসূচনা জাৰি কৰা হ'ল আজিৰ দিনটোতে এই মুহূৰ্তৰ পৰা লাগু হ'ল মডেল কোড অফ কণ্ডাক্ট এই সময়ৰ পৰা চৰকাৰী কোনো কাৰ্যসূচী প্ৰাৰ্থী অংশগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে কোনো ধৰণৰ এডভাৰটাইজ কৰিব নোৱাৰিব কোনো ধৰণৰ উন্নয়নমূলক প্ৰকল্প ঘোষণা কৰিব নোৱাৰিব চৰকাৰখনে এনে কোনো কাম কৰিব নোৱাৰিব যিটো কামৰ যোগেদি ভোটাৰ প্ৰলোভিত হ'ব পাৰে চৰকাৰীভাৱে একো কাম কৰিব নোৱাৰিব যিটো কামৰ যোগেদি ভোটাৰ প্ৰলোভিত হ'ব পাৰে আজিৰ তাৰিখৰ পৰা টেকনিক্যালি ডিফেক্ট ৰূপত চৰকাৰখন অসমৰ প্ৰশাসন এই নিৰ্বাচন আয়োগলৈ হস্তান্তৰ হ'ব আৰু নিৰ্বাচন আয়োগে বিভিন্ন পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত জিলা পৰ্যায়ত অসমৰ প্ৰশাসনৰ দায়িত্ব ল'ব গতিকে আজিৰ দিনটোৰ পৰা কোনো ধৰণৰ চৰকাৰী এডভাৰটাইজ নচলিব কোনো ধৰণৰ সেই কাম নহ'ব গতিকে আজিৰ দিনটো অসমৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰণ আজিৰ দিনটোত 2026 চনৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ল আমি তাৰিখটো পালোঁ বিগত সময়ত য'ত দুটা ফেজত তিনিটা ফেজত নিৰ্বাচন হৈছিল এবাৰ এটা ফেজত নিৰ্বাচন আমি পৰিলক্ষিত কৰিলোঁ ডেট কিটা পুনৰ আপোনাক জনাব বিচাৰিম এইকেইটা হৈছে 9 মে আৰু 4 মেৰ তাৰিখ আৰু তাৰ সমান্তৰালে আমি ইতিমধ্যে জনাইছোৱে আন ৰাজ্যত কি তাৰিখত নিৰ্বাচন অৱতীৰ্ণ হ'ব তাৰিখকেইটা এনেভাৱে ডিষ্ট্ৰিবিউট কৰা হৈছে যদি তাৰিখকেইটা আপুনি চায় তাৰিখকেইটা এনেভাৱে ডিষ্ট্ৰিবিউট কৰা হৈছে যাতে ৰিচোৰ্চ মোবিলাইজেশ্যন কৰিব পৰা যায় এখন ৰাজ্যত 9 তাৰিখে অসম কেৰালাৰ পুডুচেৰীত প্ৰথম পৰ্যায়তে ভোট গ্ৰহণ সমাপ্ত কৰাৰ পিছত এই স্থানসমূহত যিবোৰ পেৰামিলিটাৰী ফৰ্চেছ ইউজ কৰা হ'ল তেওঁলোকক তাৰ পিছত 23 এপ্ৰিল তাৰিখে এই স্থানৰ পৰা স্থানান্তৰ কৰি তামিলনাডুৰ পশ্চিমবংগলৈ লৈ যাব পৰা যাব আৰু তামিলনাডুত ভোট গ্ৰহণ যেহেতু এটা ফেজতে সমাপ্ত হ'ব 234টা সমষ্টিৰ তামিলনাডুত যিসমূহ পেৰামিলিটাৰী ফৰ্চেছ ইউজ হ'ল তেওঁলোকক পুনৰ 29 এপ্ৰিলৰ পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যাব গতিকে এনেভাৱে গোটেইখিনি কৰা হৈছে এছআইআৰৰ প্ৰক্ৰিয়া পশ্চিমবংগত চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ অধিসূচনা জাৰি কৰাত কিছু পলম হ'ল যোৱাবাৰতকৈ কিছু পলম হ'ল যোৱাবাৰতকৈ প্ৰায় 20 দিন পলম হোৱা আমি পৰিলক্ষিত কৰিলোঁ কিন্তু মন কৰিব এইবাৰ কিন্তু অধিসূচনা জাৰি কৰাৰ পৰা অসমৰ বেলিকা বা কেৰালাৰ বেলিকা বা পুডুচেৰী বেলিকা অধিসূচনা জাৰি কৰাৰ পৰা 20-25 দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে অধিসূচনা জাৰি কৰাৰ 25 দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে গতিকে টেকনিক্যালি ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যদি আমি সাইলেন্ট পিৰিয়ডটো বাদ দিও 21-22 দিনহে পাব গতিকে 21-22 দিনতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব নিৰ্বাচনী প্ৰচাৰ 9 এপ্ৰিলৰ আগৰ দুদিন তেওঁলোকে চলাব নোৱাৰিব সেই সময় চোৱা হৈছে সাইলেন্ট পিৰিয়ড গতিকে এই 20-21 দিনতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব যোৱা 15টা বছৰত নিৰ্বাচনী প্ৰচাৰত যিমানখিনি সময় পোৱা গৈছিল এবাৰ সৰ্বনিম্ন সময় পোৱা যেন পৰিলক্ষিত হৈছে কিন্তু এই বিষয়ত আমি অনাগত সময়ত সবিশেষ বিশ্লেষণ আগবঢ়াব পাৰিম প্ৰিয় দৰ্শক নিৰ্বাচনৰ ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে গতিকে আমি নিৰ্বাচনী এই যি কালখণ্ড সেই কালখণ্ডত প্ৰৱেশ কৰিছো অনাগত সময়ত অসমৰ নিৰ্বাচন তথা আন 3 ৰাজ্য আৰু এক কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ সবিশেষ আপোনালোকক জনাই থাকিম এতিয়া লৈ আহিছো ধন্যবাদ